আমাৰ শিল্পীসকললৈ তেখেতে ইমানখিনি ভাল এটা প্ৰচেষ্টা হাতত লৈছে আৰু আজি আমি তেখেতক লগ কৰিলো আৰু তেওঁ কথা দিছে এই আগলৈও মানে তেখেতে আমাৰ শিল্পীসকললৈ এটা ব্যৱস্থা কৰি দিয়াৰ কথা ভাবিছে তেখেতে গতিকে এইটো আমাৰ কাৰণে ভাল কথা আৰু আমাৰ সৌভাগ্য যে আমি এনেকুৱা এজন চিএম পাইছো যাৰ আগতে ইমান ভাবা নাছিলো যে শিল্পীসকললৈও আগতে বহুতখিনি তেনেকুৱা আমাৰ ব্যৱস্থা গৈছে বহুতখিনি শিল্পী গতিকে তেখেতে যে ভাবিছে তেওঁক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু ৰাজীৱ দাৰ পৰিয়ালৰ হৈ যি তেওঁ পইচা আগবঢ়াইছে আৰু তেওঁ কিবা ব্যৱস্থা ল'ম বুলি কৈছে সেইটো শলাগ ল'বলগীয়া কথা সেই ঘটনাটোৰ পিছত আমি সকলোৱে সচেতন হৈছিলো আৰু ৰাজীৱ দা বাবুৰ পৰিয়ালৰ এটা পাৰ্মানেণ্ট সংস্থাপনৰ কাৰণে আমি সকলোৱে বিচাৰিছিলো আৰু সেই বিষয়ে আমি এটা লিখিত আবেদন আজি প্ৰস্তুত কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত আমি প্ৰেৰণ কৰিছো আৰু সেইখিনি সময়ত আমি জানিব পাৰি বিৰাটেই সুখী হৈছো যে ৰাজীৱ শদিয়াৰ পৰিয়ালৰ বাবে চিএম ফাণ্ডৰ পৰা 5 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হৈছে আৰু সেইখিনিৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছো। ৰাজীৱ শদিয়া কণ্ঠশিল্পী আমাৰ সকলোৰে শ্ৰদ্ধাৰ যিহেতু তেখেতে অসমখনক লৈ বা পৰৱৰ্তী সময়ত তেখেতে যিধৰণে তেখেতে গীত পৰিৱেশন কৰিছিল অসমখনক যিদৰে ভাল পাইছিল আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে তেখেতে বাহিৰত কোৰিয়াত আছিল জাপানলৈ গৈছিল যিহেতু আপুনি সকলোৱে জানো যে এডভান্টেজ আছামৰ কাৰণে তেখেতে বাহিৰত আছিল আজি 26 জানুৱাৰী যিহেতু আমাৰ গণৰাজ্য দিৱসৰ দিনাখন ডিব্ৰুগড়ত তেখেতে পেৰেডত তেখেতে অংশগ্ৰহণ কৰিছিল আৰু সেই সময়তে আমাৰ শদিয়াৰ সন্মানীয় বিধায়ক বলেন চেতিয়া ডাঙৰীয়াই তেখেতক এই কথাখিনি কৈছিল তেখেতে অনুভৱো কৰিছিল যিহেতু ৰাজীৱ শদিয়াৰ নিচিনা এজন গণশিল্পী আমি হেৰুৱাত তেখেতৰ মৰ্মাহত হৈছিল আৰু তেখেতে আমাৰ গোটেই কথাখিনি ব্যক্ত কৰিছিল আৰু তেখেতে এই আত্মীয়ৰ কাৰণে ইতিমধ্যে 5 লাখ টকা ইতিমধ্যে প্ৰদান কৰিছে আৰু তেখেতৰ নিজৰ মুখেদি আমি গম পাইছো যে তেখেতে এটা মেকানিজম ইন ফিউচাৰ এটা শিল্পীসকলক লৈ কেনেকুৱা ধৰণৰ শিল্পীবিলাকক কি ধৰণে কেনেকৈ সংস্থাপিত কৰিব পাৰি এই কথাখিনিক লৈ তেখেতে এটা চিন্তিত আৰু ইন ফিউচাৰ ভৱিষ্যতৰ কাৰণে তেখেতে এটা ভাল মেকানিজম তৈয়াৰ কৰি পেলাই ভৱিষ্যতে যাতে সেই শিল্পীসকলক এটা মৰ্যাদাপূৰ্ণ হেৰি দিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা চিন্তা কৰাৰ কথা কৈছে আৰু তেখেতে এনেই চিন্তা নকৰে আমি সকলোৱে জানো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকুৱা এজন মুখ্যমন্ত্ৰী যিজন মুখ্যমন্ত্ৰীয়ে আজি এই কথা ক'লে কাইলৈ তেখেতে তাৰ কাৰণে যে পৰিকল্পনা প্ৰস্তুত নকৰিব তাত আমি নুই কৰিব নোৱাৰো কাৰণ বিগত সময়ত আমি তেনেকুৱা বহুত দেখি আহিছো আৰু তেখেতে সেইকাৰণে মই ভাবো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ শিল্পীসকলক লৈ আমাৰ গায়ক শিল্পী গণশিল্পী যিয়ে নহওক সকলক লৈ যি ভৱিষ্যতৰ পৰিকল্পনা কৰিছে মই তেখেতক ধন্যবাদ গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়াৰ আজি আমি বাসগৃহত উপস্থিত হৈছোঁহি আজি সমগ্ৰ শদিয়া সমগ্ৰ অসমবাসী ৰাইজে তেওঁৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও গভীৰ শোক প্ৰকাশ কৰিছে আৰু আজি পৰিয়ালটোলৈ এই সহধৰ্মিনীৰ হাতত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 5 লাখ টকাৰ এককালীন সাহায্য চেক এখন আজি প্ৰদান কৰা হ'ল যাতে তেওঁৰ পৰিয়ালটোৱে কিঞ্চিত হ'লেও কিছু সহায় পায় আৰু আগন্তুক দিনতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ চিন্তা কৰাৰ কথা কৈছে আৰু আমি আশা ৰাখিছোঁ যে সমগ্ৰ শদিয়াবাসী ৰাইজৰ সহযোগত টপচিঙা যুৱ সংঘৰ সহযোগত শদিয়াৰ সমগ্ৰ শদিয়া যুৱ সংঘৰ সহযোগত যাতে তেওঁৰ আদ্যশ্ৰাদ্ধ অহা 9 তাৰিখে ঠিক কৰা হৈছে যাতে এখন যাতে খুব সুন্দৰকৈ ভালকৈ যাতে অনুষ্ঠিত হয় যাতে সকলোৰে শদিয়াবাসী ৰাইজৰ সহযোগ অসমবাসী ৰাইজৰ সহযোগ বিচাৰিছোঁ আৰু এই গণশিল্পীৰ অকাল মৃত্যুত বিশেষকৈ শদিয়াত অসমবাসী ৰাইজে এটা বহুতো ডাঙৰ এটা ক্ষতি হৈছে আৰু তেওঁৰ যিখিনি চৰ্চা যিখিনি তেওঁ যিখিনি কাম কৰি গ'ল সেইখিনি চিৰজীৱন ইয়াত ৰাইজে মনত ৰাখিব শদিয়া আজি সমগ্ৰ অসমৰ ৰাইজে শদিয়া তেওঁৰ গানৰ যোগেদি শদিয়াখনক তেওঁ ৰাইজৰ আগত দাঙি ধৰিলে এইটো আমাৰ বাবে বহুত ডাঙৰ গৌৰৱৰ কথা আৰু বিশেষকৈ আজি কেইবাদিনো ধৰি লওক আমাৰ হৈ গ'ল আজি মই যিদিনাখন তেওঁ ঢুকাইছিলে সেইদিনাখন মই আছিলোঁ সেইদিনাখন মই আছিলোঁ তাৰ পাছদিনাখনে মই চিকিৎসা ক্ষেত্ৰত আৰু মাজতে বাহিৰলৈ যাবলগীয়া হ'ল তো যোৱা পৰহি আহি পাইছোঁহি যোৱাকালি 26 জানুৱাৰী আছিলে আজি মই ৰাতিপুৱালৈ আহিছোঁ আমি আশা ৰাখিছোঁ যাতে তেওঁৰ আদ্যশ্ৰাদ্ধখন ইয়াতে আমাৰ বিশেষকৈ আমি যিটো অনুমান কৰিছোঁ প্ৰায় 25-30 হাজাৰ ওপৰত মানে ইয়াত ৰাইজৰ সমাগম হ'ব আৰু এই সমাগমৰ ক্ষেত্ৰত যাতে কোনো ৰাইজৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে ইয়াতে যুৱ সংঘ হওক ইয়াতে বিভিন্ন দল সংগঠনৰ
তেওঁলোকৰ কৰ্মীসকলে ইয়াতে যোগাযোগ কৰি আছে, তেওঁলোকে কাম কৰি আছে। আমাৰ ফালৰ পৰা আমাৰ শদিয়া দলৰ আমাৰ সকলো নেতা কৰ্মী যিমানখিনি তেওঁলোকেও সহযোগ কৰি আছে, আৰু আমাৰ ফালৰ পৰাও এই আদ্য চাদ্যখনত যিমানখিনি পৰা যায় আমাৰ ফালৰ পৰা সহায় সহযোগ থাকিব। আৰু আমাৰ দলীয় কাৰ্যকৰ্তাসকলেও এই আদ্য চাদ্যখন বৃহত্তৰ শদিয়াৰ ৰাজীৱ শদিয়াৰ বাবে যাতে আমি গোটেইখিনি ভালকৈ কাম কৰি যাতে আদ্য চাদ্যখন আমি সফলভাৱে যাতে আমি কৰিব পাৰোঁ, তাৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ। ধন্যবাদ।